মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি লেসন নম্বৰ 14 স্বামী গ্ৰেণ্ডমাদাৰ নামৰ পাঠটো আলোচনা কৰি আছিলোঁ। আমি এই পাঠটোৰ প্ৰথম পেৰাগ্ৰাফ, দ্বিতীয় পেৰাগ্ৰাফ আৰু তৃতীয় পেৰাগ্ৰাফ আলোচনা কৰি গলো। আজি আমি এই পাঠটোৰ অন্তিম পেৰাগ্ৰাফ অৰ্থাৎ 4 নম্বৰ পেৰাগ্ৰাফটো আলোচনা কৰোঁ। 4 নম্বৰ পেৰাগ্ৰাফটো চোৱা কি কৈছে। After telling her this story of Rajam's courage, Swami asked his grandmother if she liked it. After telling her, after মানে পাছত, telling মানে কোৱাৰ, her তায়ক, this এইটো story গল্প of Rajan's courage, ৰাজনৰ সাহসিকতাৰ গল্পটো কোৱাৰ পাছত স্বামী asked, স্বামীয়ে সুধিছিল, asked মানে সোধা, asked মানে সুধিছিল, তেওঁৰ grandmother আইতাকক, if she liked, if she তাই liked it, তাই liked ভাল পাইছিল, it এইটো ভাল পাইছিল, অৰ্থাৎ এই কাহিনীটো ভাল পাইছিল। কোনটো কাহিনীটো? ৰাজামে যে বাঘটোক বন্দুকেৰে গুলিয়াই মাৰিছিল, এই কাহিনীটো, অৰ্থাৎ এই সাহসিকতাৰ কাহিনীটো আইতাকে শুনি ভাল পাইছিল নেকি? কোনে সুধিছিল? স্বামীয়ে সুধিছিল। Swami was not happy with his grandmother's response. Swami was not happy. Happy মানে সুখ অনুভৱ কৰা, ভাল পোৱা, আনন্দ অনুভৱ কৰা। Was not happy, তেওঁ আনন্দিত নাছিল। Was not নাছিল, happy সুখী, অৰ্থাৎ আনন্দিত নাছিল। With his grandmother's, তেওঁৰ grandmother's আইতাকৰ এপষ্ট্ৰফি আছে, ৰেছপণ্ড মানে মনোযোগ, ধ্যান। আইতাকৰ ধ্যানত, অৰ্থাৎ আইতাকে যি ধ্যান দিব লাগিছিল সেই ধ্যানত তেওঁ সুখী হোৱা নাছিল। আইতাকৰ ধ্যানৰ সৈতে তেওঁ সুখী হোৱা নাছিল। উইথ সৈতে তেওঁ কি কৰা নাছিল? সুখী হোৱা নাছিল। তেওঁ যি মনোযোগ দিছিল তেওঁ মনোযোগটো কি কৰা নাছিল? সুখী হোৱা নাছিল। টু টেষ্ট হাৰ, টু টেষ্ট মানে পৰীক্ষা, হাৰ তাইক পৰীক্ষা কৰিবলৈ, হাৰ মানে তাইক পৰীক্ষা কৰিবলৈ, টুটো লৈ বুজিছে, পৰীক্ষা কৰিবলৈ। তেওঁ asked সুধিছিল, simple past tense আছে, how many tigers were there? How many কিমানটা tigers বাঘ were আছিল there তাত? কিমানটা বাঘ তাত আছিল? কিমান বেছি বাঘ তাত আছিল? He was angry as she could not answer him correctly. He was angry. তেওঁ was angry, খং উঠিছিল, as যে she তাই could not answer, উত্তৰ দিব পৰা নাছিল। could মানে পৰা, could not মানে নোৱাৰা।
উত্তৰ দিব পৰা নাছিল কেনৰ past tense could can can মানে পাৰা could মানে কেনটো হলে পাৰা এতিয়া পাৰিছিল could মানে পাৰিছিল can মানে পৰা could মানে পাৰিছিল could not নোৱাৰিছিল answer উত্তৰ দিব পৰা নাছিল him তেওঁ correctly শুদ্ধকৈ তেওঁ খং উঠিছিল কাৰণ তাই তেওঁ উত্তৰ দিব পৰা নাছিল শুদ্ধকৈ উত্তৰ দিব পৰা নাছিল স্বামী rebuked her for not paying attention to the important story he was telling her স্বামীয়ে rebuked গালি পাৰিছিল rebuk মানে গালি পৰা rebuked গালি পাৰিছিল simple past tense আছে her তায়ক for not paying নিদিয়াৰ বাবে attention মনোযোগ নিদিয়াৰ বাবে ফৰটোৱে প্ৰিপজিশন বাবে বুজায় মনোযোগ নিদিয়াৰ বাবে to important story the important মানে গুৰুত্বপূৰ্ণ story গল্পটো মনোযোগ নিদিয়াৰ বাবে স্বামীয়ে গালি পাৰিছিল তাই was telling কৈ আছিল her তায়ক তেওঁ তায়ক কৈ থকা গুৰুত্বপূৰ্ণ গল্পটোৰ মনোযোগ নিদিয়াৰ বাবে স্বামীয়ে গালি পাৰিছিল তায়ক অৰ্থাৎ আইতাকক সৰু ল'ৰাই গালি পাৰে নহয় আইতা কেলে শুনা নাই অৰ্থাৎ তেনেধৰণে তেওঁ কৈছিল he felt that she was sleeping and dreaming when he took so much pain to tell her the story he felt যেতিয়া তেওঁ আইতাকক গালি পাৰি আছিল আইতাকক কথাবোৰ কৈ আছিল আইতাই কোনো ৰেছপন্ড নিদিয়াৰ বাবে তেওঁ ভাবিছিল যে আইতা কি আছে শুই আছে নহয় সপোন দেখি আছে চোৱা he felt feel মানে ভবা felt ভাবিছিল তেওঁ ভাবিছিল that যে তাই was sleeping শুই আছে was sleeping past continuous tense আছে চলিত অতীতকাল অৰ্থাৎ চলিত অতীতকালত আছে was sleeping শুই আছে and dreaming সপোন দেখি আছে when যেতিয়া she took so much pain to tell তেওঁ took লৈছে so much বৰ বেছি pain দুখ কষ্ট তেওঁ বৰ বেছি কষ্ট কৰিছে to tell কবলৈ her তায়ক the story গল্পটো তেওঁ অনুভৱ কৰিছে যে তেওঁ বৰ কষ্টৰে তায়ক গল্পটো কৈ আছে কিন্তু যেতিয়া কৈ আছে তেওঁ অনুভৱ কৰিছে যে তাই শুই আছে আৰু সপোন দেখি আছে অৰ্থাৎ তেওঁ কাহিনীটো কৈ আছে আইতাকক কি বুলি কৈছে ৰাজমৰ কাহিনীবোৰ কৈ আছে আৰু কাহিনীটো কোতে আইতাকে কোনো মনোযোগ দিয়া নাই তেওঁ যে ইমান কষ্ট কৰি he took so much pain তেওঁ বৰ কষ্টৰে to tell কৈ আছে her তায়ক the story কাহিনীটো যে কৈ আছে তেওঁ কি কৰা নাই মনোযোগ দিয়া নাই হল তেওঁ অনুভৱ কৰিছে তেতিয়া যে নহয় আইতাই যে মোক একো ৰেছপন্ড দিয়া নাই তেওঁ নহয় শুই আছে আৰু কি সপোন দেখি আছে হল তেওঁ ভাবিছে but then his granny said but then কিন্তু তেতিয়া his granny তেতিয়া এই বাক্যটো যেতিয়া তেওঁ ভাবি আছিল তেতিয়া গ্ৰেনী আকৌ পটককে কি হ'ল গ্ৰেনীৰ কি আছিল এটা
এটা কি আছিল স্বভাৱ আছিল কি স্বভাৱ আছিল ৰেমলিং স্বভাৱ আছিল ৰেমলিং স্বভাৱ মানে তেওঁ অন্যমনস্ক হৈ যায় অৰ্থাৎ তেওঁ কিবা এটা কাহিনী কৈ থাকিলে বেলেগ ফালে ঢাল খাই যায় অৰ্থাৎ বেলেগ এটা টুকুৰা টুকুৰি কাহিনী ক'বলৈ ধৰে তেনেধৰণৰ কি হৈছিলে আকৌ অন্যমনস্ক হয় আকৌ তেওঁ মনত আহিলে বোলে নাতিটো মোৰ কোলাতে শুই আছে তেনেকুৱা ধৰণৰ ভাৱ হয় বাট কিন্তু দেন তেতিয়া আকৌ কি কৰিলে হিজ গ্ৰেনি ছেড গ্ৰেনি তেওঁৰ গ্ৰেনি হিজ গ্ৰেনি তেওঁৰ গ্ৰেনি মানে আইতাকে ছেড কৈছিল ঘপককৈ কৈ দিছিল হি ইজ এ লাভলি লিটল বয় তেওঁ মুখৰে পটককৈ মাত লৈ দিছিল হি তেওঁ ইজ হয় এজন লাভলি ইয়াত এজন কৈছোঁ কিয় বৈ দিয়া আছে লাভলি মৰমীয়াল লিটল সৰু বয় ল'ৰা তেওঁ এজন সৰু মৰমীয়া ল'ৰা হয় তেতিয়া কিয়তে ভাবিলে তেতিয়া কৈ দিলে তেনেকৈ তেতিয়া স্বামী ভাবিছে মই ৰাজামৰ বিষয়ে কৈ আছিলো ৰাজমটো এজন সৰু ল'ৰাই হয় গতিকে তেওঁ তো আইতাকক কেতিয়াও দেখা নাই আইতাকে তেওঁ কেতিয়াও দেখা নাই so ইয়াত লিখা আছে she had never seen ৰাজম she had never seen এইটো past perfect আছে কেতিয়াও দেখা নাই ৰাজমক তাই কেতিয়াও ৰাজমক দেখা নাই never seen had never seen কেতিয়াও ৰাজমক দেখা নাই অৰ্থাৎ এই কথাটো কৈ দিয়াৰ লগে লগে তেওঁ অনুভৱ কৰিছিল যে ৰাজমক তাই কেতিয়াও দেখা নাই অৰ্থাৎ আইতাই কেতিয়াও দেখা নাই কিয় এনেদৰে মৰমীয়া ল'ৰা বুলি ক'লে গতিকে তেওঁ ভাবিছে যে তেওঁৰ কাহিনীত আইতাকে মনোযোগ দিয়ে আছে এই ভাৱটো আহিল বাট কিন্তু স্বামী was now pleased বাট কিন্তু স্বামী was আছিল now এতিয়া প্লিজ সন্তুষ্ট হৈছিল এতিয়া সন্তুষ্ট হৈছিল কিন্তু যেতিয়া স্বামী এই কথাটো শুনিলে তেতিয়া স্বামী কি হ'ল সন্তুষ্ট হ'ল প্লিজড হ'ল সোৰ্স মানে উৎস এই কাহিনীটো ক'ৰ পৰা আনিছে চোৱা দ্য এডভেঞ্চাৰ্ছ অফ স্বামী এণ্ড হিজ ফ্ৰেণ্ডছ এই পাঠটোৰ পৰা লোৱা হৈছে অৰ্থাৎ এই নভেলটোৰ পৰা লোৱা হৈছে বাই আৰ কে নাৰায়ণা কোনে লিখা আৰ কে নাৰায়ণৰ দ্বাৰা লিখা বাই মানে দ্বাৰা আৰ কে নাৰায়ণৰ লিখা দ্য এডভেঞ্চাৰ্ছ অফ স্বামী এণ্ড হিজ ফ্ৰেণ্ডছ নামৰ পুথিটোৰ পৰা এই পাঠটো লোৱা হৈছে হ'ব আমি নেক্সটত আকৌ ইয়াৰ তলৰ কিছুমান আমাৰ নিউ ৱৰ্ডছ দি আছে তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম আজি আমি পাঠটো পঢ়ি শেষ কৰিলোঁ যদি পাঠটো বুজোৱাত যদি তোমালোকে সন্তুষ্ট পাইছা বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যিমানে শ্বেয়াৰ কৰিবা মোৰ ভিডিঅ'টো সিমানে চলিব তেতিয়া ময়ো কি হ'ম উৎসাহিত হৈ পৰিম আৰু তোমালোকক এই ধৰণৰ ভিডিঅ'সমূহ বৰ কষ্টৰে দি থাকিম আজিলৈ হ'ব যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই বেল আইকনটো টিপিব নাপাহৰিবা কিন্তু তেতিয়াহে সময়মতে মোৰ ভিডিঅ'সমূহ পাবা আজি ইয়াতে ৰাখোঁ গুড নাইট